আবেগিক হৈ পৰিছিলোঁ, খঙত আছিলোঁ, ক্ষোভত আছিলোঁ। সেইকাৰণে আবেগিক হৈ আছোঁ আৰু সেইকাৰণে এতিয়া মোৰ কথাখিনি ক'বলৈ ওলাইছোঁ। মোৰ বন্ধুসকল আৰু শ্ৰদ্ধেয় ৰাইজ, মই কৈ আছিলোঁ যে আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু বা হত্যাকাণ্ডৰ 5জন অভিযুক্তক গুৱাহাটীত নাৰাখি ন্যায়িক জুডিচিয়েল কাষ্টডি নাৰাখি ন্যায়িক জিম্মাত নাৰাখি গুৱাহাটী জেইলত হাজতত নাৰাখি তেওঁলোকক অসমৰ ভিতৰুৱা প্ৰান্তৰৰ ভূটান সীমান্তৰ BTAD লৈ তেওঁলোকক লৈ যোৱা হৈছিল। চৰকাৰে বোধহয় ভাবিছিল যে তাতনো ক'ত জুবিন গাৰ্গৰ সমৰ্থক ওলাব, তাত শান্তিৰে সৈতে অভিযুক্তসকলক ৰাখিব পাৰিব। নাম্বাৰ 1, নতুন জেইল, তাত কোনো অভিযুক্ত, কোনো কয়দী নাই, তাত কোনো হাজততো নাই, কোনো জেইলতো নাই। গতিকে চৰকাৰে হয়তো ভাবিছিল যে তাত শান্তিপূৰ্ণভাৱে ৰাখিব পৰা যাব। BTAD এলেকাতনো জুবিন গাৰ্গৰ অনুৰাগী ক'ত ওলাব, এনেকৈ বোধহয় ভাবিছিল। কিন্তু দেখা গ'ল আজি BTAD এলেকাত হাজাৰ হাজাৰ মানুহে জুবিন গাৰ্গৰ হত্যা বা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অভিযুক্তসকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল। এতিয়া বহুতে ৰাইজক গালি পাৰি আছে। মই ঠিক বুজিব পৰা নাই যে মই ৰাইজক কেনেকৈ গালি পাৰিম, কিয় গালি পাৰিম। যি অসমৰ ৰাইজে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে জুবিন গাৰ্গৰ ন্যায় লাগে, যি ৰাইজে বাৰম্বাৰ কৈ আহিছে যে আমাক উচিত তদন্ত লাগে, যি ৰাইজে দাবী জনাই আহিছে যে CBI তদন্ত লাগে, যি ৰাইজে বাৰম্বাৰ কৈ আহিছিল যে চৰকাৰৰ এই তদন্তত আমি সুখী নহয়, এই হাত দীঘল অভিযুক্তসকলে চৰকাৰৰ লগত মিতিৰালি কৰি, হঠা মিতিৰালি কৰি তেওঁলোক বহুদিন পলাই থাকিবলৈ সক্ষম হৈছিল। তেওঁলোকক পুলিচে কৰায়ত্ব কৰা নাছিল আৰু তাৰ পাছত তেওঁলোকে নিজে আহি উপস্থিত হোৱাৰ পাছতে পুলিচে তেওঁলোকক ধৰিছিল। সেইকাৰণে ৰাইজ এতিয়া অসন্তুষ্ট আৰু সেই অসন্তুষ্ট ৰাইজক জ্বলা জুইত ঘিউ ঢালিছে বেলেগ কোনো নহয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আজি তেওঁ চিঞৰি ফুৰিছে যে বিৰোধীয়ে ৰাজনীতি কৰিছে। আজি তেওঁ চিঞৰি ফুৰিছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কোৱা মানুহবিলাকে ৰাজনীতি কৰিছে। জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কোৱাৰ কাৰণে মানুহ উত্তেজিত হৈছে। কিন্তু প্ৰত্যেকজন অসমীয়াই বুজি পাইছে যে আমাৰ মুখ্যমন্ত্ৰীজনে ৰাইজৰ পক্ষত নহয়, এই অভিযুক্তসকলৰ প্ৰতি মৰম দেখুৱাৰ কাৰণেহে তেওঁ বাধ্য। ইতিমধ্যে অসমৰ মানুহে বুজি উঠিছে। ইতিমধ্যে অসমৰ মানুহে RSSৰ প্ৰধান মোহন ভগৱতৰ লগত অসমৰ মুখ্যমন্ত্ৰী অভিযুক্ত শ্যামকানু মহন্ত আৰু তেওঁ ককায়েক ননীগোপাল মহন্তৰ ফটো দেখি অবাক হৈ গৈছে। এওঁলোকৰ বহুত হাত দীঘল, এওঁলোকক কোনোপধ্যে চৰকাৰ নফচায়। RSS এই চৰকাৰ চলাই আছে ন। RSSৰ ওচৰত শৰণাপন্ন হোৱা RSSৰ মানুহ তেওঁলোকক নফচাই বুলি মানুহ কনভিন্স হৈছে।
আৰু মুখ্যমন্ত্ৰীজনৰ যি বক্তব্য সেই বক্তব্য বাৰম্বাৰ এটা প্ৰশ্ন উত্থাপিত হৈছে যে মুখ্যমন্ত্ৰীজনে আচলতে মানুহক ঠাণ্ডা কৰিব খুজিছে নে মানুহক গৰম কৰিব খুজিছে, ন্যায় দিব খুজিছে নে তেওঁ ন্যায় সুদূৰ পৰাশত কৰিব খুজিছে। আজি মুখ্যমন্ত্ৰীজনে কৈছে যে আনে ৰাজনীতি কৰিছে। মই স্পষ্টভাৱে কওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিন গাৰ্গক লৈ আপোনাৰ বাহিৰে আৰু কোনেও ৰাজনীতি কৰা নাই। ৰাজনীতি কৰিছে কেৱল আপুনি। আজি আপোনাৰ পুলিচে শান্তিপূৰ্ণ গাঁৱৰ ভিতৰৰ বিটিএডি এলেকাৰ ৰাইজে শান্তিপূৰ্ণভাৱে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি থাকোঁতে আপোনাৰ এডিশ্যনেল SP গীতাৰ্থ দেৱ শৰ্মাই অপৰিচিতভাৱে মানুহৰ ওপৰত আক্ৰমণ কৰিছে, লাঠিচাৰ্জ কৰিছে বুলি মোক তাৰ স্থানীয় সাংবাদিকে অতি স্পষ্টভাৱে জনাইছে। সংবাদ মাধ্যমতো একেটা বাতৰি প্ৰকাশ পাইছে। সংবাদ মাধ্যমতো একেটা বাতৰিয়ে প্ৰকাশ পাইছে। গীতাৰ্থ দেৱ শৰ্মাই শান্তিপূৰ্ণ জনতাৰ ওপৰত আক্ৰমণ কৰি লাঠিচাৰ্জ কৰি মানুহক ডিছপাৰ্চ কৰিবলৈ চেষ্টা কৰাৰ ফলস্বৰূপে মানুহ উত্তেজিত হৈছে আৰু তাৰ পাছতে তেওঁলোকে ৰিটেলিয়েট কৰিছে বুলি আমি জানিব পাৰিছোঁ। প্ৰথম কথা, এই গীতাৰ্থ দেৱ শৰ্মা বোলা মানুহজনক তাৎক্ষণিকভাৱে নিলম্বিত কৰিব লাগে, ছাছপেণ্ড কৰিব লাগে ইমিডিয়েটলি। কাৰণ শান্তিপূৰ্ণ জনতাৰ ওপৰত তাকো আমাৰ অসমৰ আটাইতকৈ এই যুগৰ আটাইতকৈ ডাঙৰ শিল্পী জুবিন গাৰ্গ, অসমীয়া মানুহৰ হৃদয়ৰ শিল্পী, হৃদস্পন্দন, হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি তেওঁলোকে কেৱল এটা আটাইতকৈ গুৰুত্বপূৰ্ণ এটা প্ৰশ্নক লৈ শান্তিপূৰ্ণভাৱে তেওঁলোকে প্ৰতিবাদ কৰোঁতে এই গীতাৰ্থ দেৱ শৰ্মা নামৰ আপোনাৰ পুলিচজনে, যিজনৰ নাম APSC কেলেংকাৰীত 2 নম্বৰী কৰি আপোনাৰ চাকৰি লোৱা বুলি অভিযোগ আছে, সেই মানুহজনে আক্ৰমণ কৰিছিলে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, অন্য কোনেও ৰাজনীতি কৰা নাই। ৰাজনীতি কৰিছে আপুনি প্ৰথম দিনাৰ পৰা। আপুনি প্ৰথম দিনতে শ্যাম কানু মহন্তক বচাবৰ কাৰণে আমাৰ এতিয়াও মনত আছে যে শ্যাম কানু মহন্ত ঘটনাস্থলীত নাছিল বুলি আপুনি চাফাই গাব খুজিছিলে। আমি শুনি আছিলোঁ, আমি দেখি আছিলোঁ যে জুবিন গাৰ্গক আপুনি বহুত কথা কৈ আছে এইকেইদিন, দেখি আছোঁ, শুনি আছোঁ আপোনাৰ বক্তব্য। আজিও আপুনি কৈছে যে জুবিন গাৰ্গৰ ডিব্ৰুগড়ৰ খেদিয়াৰ সময়ত যেতিয়া ডিব্ৰুগড়ত আপোনাৰ কিবা এটা কৈছিলে, তাৰপাছত আপুনি ফ্লাইটত লৈ গৈছিলে, সেই কথাটোক লৈ আপুনি সদায় এটা কথা কৈ থাকে, সেইটো 2020 চনৰ ঘটনা। মই বাৰু জেলত আছিলোঁ তেতিয়া, কা আন্দোলনত মই জেলত আছিলোঁ 2020 চনত। 2021 চনৰ পিছতহে পিছৰ ভাগতহে মই যিহেতু জেলৰ পৰা ওলাইছোঁ, সেই সময়ত মই সেই ঘটনাটো নাজানোৱে বাৰু। গতিকে মোক আপুনি জগৰীয়া কৰিব নোৱাৰে। আপুনি বিভিন্ন নাম লৈ আছে, আজিও মোক গালি পাৰিছে, কিন্তু অতি স্পষ্টকৈ আপোনাক এটা কথা জনাওঁ যে জুবিন গাৰ্গৰ যদি ডাঙৰ বেমাৰ হয়, যিকোনো চৰকাৰে এনেকৈ চিকিৎসালয়লৈ নিবই লাগিব। তাৰ কাৰণে আপুনি সদায় বাহ লৈ থাকিব, এইটো কেতিয়াও হ'ব নোৱাৰে। জুবিন গাৰ্গ আমাৰ বৰ্তমান যুগৰ আটাইতকৈ ডাঙৰ শিল্পী, আৰু অকল আটাইতকৈ ডাঙৰ শিল্পীয়ে নহয়, অসমীয়া জাতিৰ, অসমীয়া মানুহৰ হৃদয়ৰ স্পন্দন। গতিকে তেওঁক এবাৰ আপুনি হস্পিটেললৈ লৈ গ'ল, এইটোকে লৈ সদায় জহাই থাকে। তাৰ পাছত এতিয়া প্ৰত্যেক দিনাইতো আপুনি জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰি আছে, প্ৰত্যেক দিনাই আপুনি অন্যায় কৰি আছে। আপুনি জুবিন গাৰ্গক ছিংগাপুৰৰ পৰা চাৰ্টাৰ্ড ফ্লাইটত আনিম বুলি কৈছিলে, আনিলে। দিল্লীৰ পৰা চাৰ্টাৰ্ড ফ্লাইটত আনিম বুলি কৈছিলে, আনিলে। আপুনি অভিযুক্তসকলক, জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া অভিযুক্তসকলক আপুনি 6 অক্টোবৰত পূজা খাই আহি তোমালোকে আমাৰ সন্মুখীন হ'বা বুলি কৈছিলে। আপুনি সব কথা ঢিলা কৰিব কৈছিলে। সেইকাৰণে অসমৰ মানুহ অসন্তুষ্ট আপোনাৰ প্ৰতি। সেইকাৰণে আপোনাৰ প্ৰতি অসমৰ মানুহ অসন্তুষ্ট। আপোনাৰ কি লোকচান হ'ব কওক, যে জুবিন গাৰ্গৰ নিচিনা এজন শ্ৰেষ্ঠ শিল্পী,
এটা যুগৰ শিল্পী এজন অসমীয়া ৰাইজৰ দিল কা ধৰকন সেই মানুহজনৰ মৃত্যুৰ তদন্তটো খৰতকীয়াকৈ তৎকালীনভাৱে কঠোৰভাৱে আগবঢ়াই লৈ গৈ সোনকালে ন্যায় দিয়াটোত আপোনাৰ কি আপত্তি কওকচোন আপুনি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আগবাঢ়ি যোৱা মানুহবিলাকক আপুনি মাৰপিট কৰিছে আপোনাৰ পুলিচে কাৰোবাৰ মাথা ফালি দিছে কাৰোবাৰ হাত ভাঙি দিছে কাৰোবাক NSA লগাইছে শিল্পীসকলক আপুনি প্ৰগ্ৰাম কৰিবলৈ নিদিয়ে আপুনি আপোনাৰ শ্মশানত অসমৰ জুবিন গাৰ্গৰ যিটো কি কয় আপোনাৰ শ্মশানস্থলীত আপুনি মানুহৰ শান্তিৰে তাতে গৈ জুবিন গাৰ্গক মাত এষাৰ দিবলৈ নিদিয়ে বিভিন্ন বুদ্ধিৰে আপুনি সেইটো ঠাণ্ডা কৰিব সেইটো বন্ধ কৰিব কৈছে আৰু আজি এই গোটেই মানুহৰ যিটো ক্ষোভ এই ক্ষোভটো কেৱল আৰু কেৱল আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ কাৰণে কৈছে এই ঘটনা আপুনি মুখখন বন্ধ কৰক আপোনাৰ চেলবেলিয়া মুখখন বন্ধ কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমত উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰিছে আপুনি আন কোনো নহয় আপুনি সৃষ্টি কৰিছে অসমত উত্তেজনামূলক পৰিস্থিতি আপুনি জুবিন গাৰ্গৰ তদন্তটো সঠিকভাৱে কিয় নকৰে বাৰম্বাৰ কৈ আছে যে CBI তদন্ত দিয়ক কিয় নিদিয়ে বাৰম্বাৰ কৈ আছে EDৰ তদন্ত দিয়ক কিয় নিদিয়ে বাৰম্বাৰ কৈ আছে যে প্লেস অফ অকাৰেন্স য'ত ঘটনা ঘটিছে তালৈকে তদন্ত কৰক কিয় ব্যৱস্থা কৰা নাই কিয় কোৰ্টৰ জৰিয়তে এতিয়াও অনুমতি লোৱা নাই কিয় প্লেস অফ অকাৰেন্সলৈ গৈ এতিয়ালৈকে স্কেচ মেপ অকা নাই কেতিয়া যাব তদন্তকাৰী বিষয়বিলাক তাৰ বিপৰীতে সময়খিনিত আমি দেখিছো যে RSSৰ মুৰব্বী মোহন ভাগৱতৰ লগত যদি শ্যাম কানু মহন্তহঁতৰ ফটো ওলাই থাকে তেতিয়াহ'লে মানুহে ভাবিবই যে এই অভিযুক্তবিলাকে ৰেহাই পাই যাব কেনেকৈ আপোনালোকে GMCৰ এই পোষ্টমৰ্টেম ৰিপৰ্ট কেনেকৈ ৰাজহুৱা হ'বলৈ পালে এবাৰ আপোনালোকে কৰোৱা নাই নে বুদ্ধি কৰি আপোনালোকে কৰাই থোৱা নাই নে এইবিলাক আপুনি কিয় এতিয়ালৈকে অসমৰ মানুহক আশ্বস্ত কৰিব পৰা নাই যে আপুনি সঠিকভাৱে তদন্ত কৰি আছে আমি জাস্টিস ফৰ জুবিন গাৰ্গ লিখিলো বুলিয়ে মানুহ উত্তেজিত হ'ব নেকি আমিতো কোনেও কতো কাকো এতিয়ালৈকে উত্তেজিত কৰা নাই কতো কোনেও অসমত যদি আন্দোলন হয় আটাইতকৈ আগত মই যাওঁ মইতো এতিয়ালৈকে এটা আন্দোলনো এতিয়ালৈকে কৰা নাই ধৈৰ্যৰে ৰৈ আছো আপোনালোকে কিবা কৰক বুলি কিন্তু আমিতো অসন্তুষ্ট প্ৰত্যেকজন অসমীয়া মানুহ অসন্তুষ্ট মই অসন্তুষ্ট অসমৰ প্ৰত্যেকজন মানুহ অসন্তুষ্ট আজি বাক্সাৰ মানুহ অসন্তুষ্ট যিকোনো মানুহ খুদক সব মানুহ অসন্তুষ্ট আৰু সবে কৈ আছে যে জুবিন গাৰ্গে কোনো পধ্যে ন্যায় নাপায় কি কাৰণে হৈছে বেসিক্যালি আপোনালোকৰ চৰকাৰৰ আচৰণৰ কাৰণে আৰু আপোনাৰ মুখৰ লেকামবিহীন কথাবিলাকৰ কাৰণে আপুনি যতে ততে ৰাজনীতি দেখা পায় অথচ গোটেই ৰাজনীতি কৰে অসমত আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি বহু মানুহে আঘাতপ্ৰাপ্ত হৈছে বহুত মানুহ আৰু মই অলপ আগতে এইমছত খবৰ লৈছিলো এইমছত দীপক মেধি ইতিমধ্যে ওলাইছিলে যে নহয় ক'বাত সংবাদ মাধ্যমত আমি পাইছিলো ময়ো চাইছিলো যে দীপক মেধি ঢুকালে বুলি শহীদ হল বুলি দীপক মেধি ঢুকুৱা নাই মই এইমছত খবৰ ললো দীপক মেধি ঢুকুৱা নাই দীপক মেধি বিপদমুক্ত বুলি কৈছে মোক কিন্তু অন্য এজন প্ৰতিবাদী মানুহ এতিয়া অত্যন্ত সিৰিয়াস অৱস্থাত এইমছলৈ আনি থকা হৈছে এতিয়া চাগে পাইছে এই মাত্ৰ তেওঁ অত্যন্ত সিৰিয়াস বুলি কৈছে তেওঁ গোটেই তেজ ওলাই গৈছে তেওঁ তাতে ফটকে অলপ তেজ দি এতিয়া আনি থকা হৈছিল এতিয়া এই মাত্ৰ চাগে অলপ আগতে 10টা মান বজাত চাগে ইতিমধ্যে এইমছ পাইছে গুৱাহাটী এইমছ কিমান মানুহে দুখ পালে কিমান পুলিচে দুখ পাইছে কিমান সাংবাদিকে মাৰ খাইছে সাংবাদিকৰ গাড়ী সংবাদ মাধ্যমৰ গাড়ী ধ্বংস হৈ গৈছে চৰকাৰী সম্পত্তি ধ্বংস হৈ গৈছে আৰু এইবিলাক কাৰ কাৰণে কৈছে এইবিলাক কৈছে কেৱল আৰু কেৱল হিমন্ত বিশ্ব শৰ্মা মানুহজনৰ অক্ষমতাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহজনৰ
ন্যায়বিহীনতাৰ কাৰণে অসমীয়া মানুহক আশ্বস্ত কৰিব নোৱাৰাৰ কাৰণে আপোনাৰ চেলবেলিয়া মুখখনৰ কাৰণে আপোনাৰ 2 নম্বৰী পলিটিক্সৰ কাৰণে অসমৰ প্ৰত্যেকজন মানুহ যে জুবিন গাৰ্গক ভাল পায় যে অসমক ভাল পায় যে অসমৰ সংগীতক ভাল পায় প্ৰত্যেকজন মানুহ আজি ক্ষোভিত উল্টাই আপুনি বেলেগক দম দি থাকে আমুকক জেল দিম তামুকক কামক কৰিম ভুচুক কৰিম পুচুক কৰিম তুচুক কৰিম অকল আপুনি বেলেগক দম দি থাকে কৰিছে যি ঘটনা ঘটিছে প্ৰত্যেকটো কামৰ কাৰণে আপুনি জগৰীয়া আপোনাৰ পুলিচে এনে মানুহক মাৰ দি আছে এনে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কোৱাৰ কাৰণে আপুনি NSA লগাইছে এইটো ৰাষ্ট্ৰদ্ৰোহ নেকি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কোৱাৰ কাৰণে যে আপুনি NSA লগাইছে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি ক'বলৈ যোৱাৰ কাৰণে যে আপুনি মানুহক মূৰ ফালি দিছে হাত ভাঙি দিছে আজি গুলিয়াই দিছে বুকুত গুলিয়াই দিছে লৰা এতিয়া ব্লাড একদম গৈ আছে তেজ গৈ আছে এনেকুৱা পৰিস্থিতি তেওঁ বিপদমুক্ত নহয় তেওঁ খুব সিৰিয়াস বুলি মই শুনিছো প্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মুখখন চম্ভালক নাম্বাৰ 1 প্ৰথম কথা আপোনাৰ মুখখন চম্ভালক আৰু আজিৰ দিনটোৰ পৰা আপুনি মুখেৰে কথা কোৱা বন্ধ কৰক আৰু তদন্তকাৰী যে CID আছে বা SIT আছে তাৰ মুৰব্বীক কথা ক'বলৈ দিয়ক আপুনি বামুকিল ওলাই নাথাকিব আপুনি SITক যে নিউজ ব্ৰিফ কৰিব লাগে সেই নিউজ ব্ৰিফ কৰিবলৈ দিয়ক কিন্তু SITক আপুনি বিশিষ্ট মানুহ তথাকথিত বিশিষ্ট মানুহৰ লগত মিটিং নপতাব SITৰ কামটো তদন্ত কৰা SITয়ে যদি বেলেগক কেনেকৈ ব্ৰিফ কৰি থাকিবলৈ হয় মিটিং কৰি থাকিবলৈ হয় সেইটো কোৰ্টত এডভাৰ্স ইম্পেক্ট কৰিব এফেক্ট হ'ব উল্টা হৈ যাব সেইটো অভিযুক্তহে চান্সটো পাব সেইটো কাম কৰিব লাগে আপুনি অসমৰ সকলো ৰাজনৈতিক দলৰ এখন সৰ্বদলীয় বৈঠক কিয় দিয়া নাই এতিয়ালৈকে আপুনি অসম বিধানসভাত এতিয়ালৈকে কিয় জুবিন গাৰ্গৰ এই মৃত্যুৰ ঘটনাটোক লৈ আৰু সামগ্ৰিকভাৱে সৃষ্টি হোৱা অসমৰ পৰিস্থিতিক লৈ এখন এদিনীয়া অধিৱেশন কিয় দিয়া নাই বিধানসভাৰ কিয় দিয়া নাই আপুনি সেইটো হলে আপুনি নকৰে যেটো কৰিব লাগে ৰাজনৈতিক দলবিলাকৰ সৰ্বদলীয় বৈঠক কিয় নিদিয়ে মুখ্যমন্ত্ৰীয়ে নিজে কিয় সকলো সংগঠনৰ মুৰব্বীবিলাকক মাতি আনি কথা নাপাতে কিয় এটো SITৰ কাম নেকি যেটো কাম SITৰ নহয় সেইটো SITক দিছে আৰু যেটো কাম আপোনাৰ নহয় সেইটো আপুনি কৰি আছে আৰু এনেকৈ অসমৰ মানুহক আপুনি ক্ষোভিত কৰিছে অসমৰ মানুহক উত্তেজিত কৰিছে অসমৰ মানুহক তেওঁলোকৰ আটাইতকৈ হৃদয় ভাল পোৱা মানুহজনৰ প্ৰতি অন্যায় কৰিব বুলি মানুহক কনভিন্স কৰাইছে আপুনি আপোনাৰ বক্তব্যৰ জৰিয়তে আৰু সেইকাৰণে এইবিলাক ঘটনা ঘটিছে আৰু ঘটনা ঘটাৰ পাছত আপুনি তৃতীয় শক্তি চতুৰ্থ শক্তি পঞ্চম শক্তি এইবিলাক উল্টা ফুল্টা গাই আছে আপোনাৰ কাৰণে হ'বলৈ পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ লাজ থাকিলে আপুনি পদত্যাগ কৰা উচিত আপোনাৰ গৃহ বিভাগ ব্যৰ্থ হৈছে আপোনাৰ গৃহ বিভাগ ফেইল হৈছে ফেইল মাৰিছে আপোনাৰ গৃহ বিভাগ আপোনাৰ গৃহ বিভাগে অকল সাধাৰণ নিৰীহ জনতাৰ ওপৰত আক্ৰমণ কৰিব জানে হত্যাকাৰীসকলক বিচাৰি আনিব নাজানে হত্যাকাৰীসকলক অভিযুক্তসকলক দোষী বুলি প্ৰমাণিত কৰিব নোৱাৰে আপোনাৰ গৃহ বিভাগে নোৱাৰে আপোনাৰ পুলিচে নোৱাৰে আপোনাৰ তদন্তকাৰী বিষয়ে মানুহ কনভিন্স হৈছে আৰু সেইকাৰণে মানুহ ক্ষোভিত হৈছে আপুনি অসম জ্বলাব কৈছে আপুনি পদত্যাগ কৰক আপুনি পদত্যাগ কৰিলে অসমখন শান্তিপূৰ্ণ হ'ব ভাল মানুহ এজনক দিয়ক আপুনি গহীন গম্ভীৰ মগজু খটাই কথা কোৱা মানুহ এজনক দিয়ক অকল জিভাৰে কথা কৈ থকা মানুহজনক মুখ্যমন্ত্ৰী পদ দিব নালাগে আমাৰ বিবেচনা শক্তিটো এখন মানুহৰ মেইন আপুনি কোনো বিবেচনা নোহোৱাকে সদায় জেঙাল কথাবিলাক কৈ জেং কৰি সদায় মুখ্যমন্ত্ৰীৰ সন্মান নৰক্ষা নকৰি জেং কৰি গোটেই অসমৰ পৰিস্থিতি বৰবাদ কৰি দিছে এটা ভাল কাম নাই আপোনাৰ জীৱনত এনে হুলস্থুল কৰি থাকে বলে মই বিৰাট উন্নয়ন কৰিছো কিহৰ আপুনি ঘণ্টা উন্নয়ন কৰিছে কি উন্নয়ন কৰিছে আপুনি কক
কি উন্নয়ন কৰিছে আপুনি অভাৰব্ৰিজ কেইখনমান বনাইছে আৰু মথাউৰি কেইটামান বনাইছে আৰু তাতকে কি হৈছে আপুনি কওকচোন আপোনাৰ দিনত কি হৈছে কওক জনগণৰ উন্নতি হা প্ৰত্যেক দিনাই আপুনি সংবিধান হাতত তুলি লয় আইন নিজৰ হাতত তুলি লয় ভুৱা এনকাউণ্টাৰ কৰে ধৰ্মৰ ভিত্তিত কাজিয়া লগাব খোজে ধৰ্মৰ ভিত্তিত সদায় মানুহৰ মাজত উত্তেজনা বিয়পাই দিয়ে সাম্প্ৰদায়িক কথাবাৰ্তা 24 ঘণ্টা কাকো শান্তিত থাকিব নিদিয়ে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত বেছি হৈছে অশান্তি হৈ গৈছে আৰু নোৱাৰিছো আপুনি এনেকৈ অসমীয়া মাকৰক গীতাৰ্থ দেৱ শৰ্মা এএছপি যাৰ কাৰণে আজি এই ঘটনাবিলাক ঘটিবলৈ পালে আমাৰ একদম খাস অসমীয়া খিলঞ্জীয়া অসমীয়া মানুহৰ ওপৰত আক্ৰমণ কৰিবলৈ পালে মেধি কলিতা মানুহ বড়ো মানুহ এইবিলাক মানুহৰ ওপৰত আপোনালোকে আক্ৰমণ কৰিবলৈ পালে আৰু খিলঞ্জীয়া কৈ থাকে আজি সব খিলঞ্জীয়া কেলে কোবালে আপুনি ধেমালি পাইছে আপুনি এইটো কেনেকৈ হ'ব আপুনি কওক আপোনাৰ মুখখন প্ৰথম কথা বন্ধ কৰক চিলাই দি দিয়ক আপুনি মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য মানুহ নহয় আপোনাৰ মুখখন চেলবেলিয়া আপোনাৰ মুখখনৰ কাৰণে গোটেই অসমত অশান্তিৰ সৃষ্টি হৈছে নাম্বাৰ 1 নাম্বাৰ 2 আপুনি গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে আপোনাৰ মনটো যেটো বেয়া সাম্প্ৰদায়িক 2 নম্বৰী আৰু প্ৰতিশোধ পৰায়ণ সেইকাৰণে আপোনাৰ গৃহ বিভাগে কোনো ভাল কাম কৰিব নোৱাৰে লাষ্টত গৈ এনেকুৱা অদৰকাৰী কাম এটা কৰি জনতাৰ ওপৰত আক্ৰমণ কৰি দিয়ে গীতাৰ্থ দেৱ শৰ্মাক লগে লগে আপুনি সাসপেন্ড কৰক লগে কেছ দিয়ক তেওঁৰ ওপৰত ক্ৰিমিনেল কেছ দি তেওঁৰ ওপৰত বিচাৰ আৰম্ভ কৰক আপুনি নহ'ব নহয় নেকি আৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে মানুহক পিটে নেকি ঠিকেইতো মানুহেতো ঠিকেই মানে আপোনাৰ এই কি কয় শ্যামকানু মহন্ত যাক অভিযুক্ত বুলি ভাবিছে যাক দোষী বুলি ভাবিছে মানুহে যায় আকৌ এইটো কি সিদ্ধাৰ্থ শৰ্মা যাক দোষী বুলি ভাবিছে তেওঁলোকৰ অঞ্চললৈ গৈছে প্ৰতিবাদ কৰিবই প্ৰতিবাদ কৰিলে কেনেকৈ প্ৰতিবাদকাৰীক কেনেকৈ চম্ভালিব লাগে সেই কথাটো নজনাৰ কি বিভাগ এটো কি পুলিচ কি গৃহ বিভাগ কি মুখ্যমন্ত্ৰী আপুনি মানুহক চম্ভালিব নাজানে আপুনি আগতে বহু দিনৰ আগতে ঠিক কৰি থৈছে যে হেখন জেললৈ নিব হেখন জেললৈ নিবৰ কাৰণে আপুনি আগতে কিয় প্ৰস্তুতি চলোৱা নাছিলে যে মানুহ উলাব পাৰে সাইডে কি দিব লাগিব তাৰ ব্যৱস্থা কিয় কৰি থোৱা নাছিল আপুনি আৰু মইতো দেখিছো এতিয়া টিভি বিলাকত আৰু মোৰ সাংবাদিকসকল স্থানীয় সাংবাদিকে কৈছে যে মানুহৰ গাত দুখ নাই নহয় মানুহে বোলে একদম শান্তিপূৰ্ণভাৱে ৰাস্তাত প্ৰতিবাদ কৰি আছিল এই মানুহটোৱে গীতাৰ্থ দেৱ শৰ্মা বুলি পুলিচটোৱে গৈ বোলে পিটন দি দিলে তাৰ কাৰণে মানুহবিলাক গুটে খুলস্থল হ'ল তাৰ পিছতে বোলে শিলগুটি মৰামৰি এতিয়া আপুনি মানুহক ক'ব নৰাজ্যবাদী আপুনি নৰাজ্যবাদী আপোনাৰ চৰকাৰ নৰাজ্যবাদী বিজেপি চৰকাৰ নৰাজ্যবাদী মানুহৰ ওপৰত এনেকৈ অতি সোনকালে আক্ৰমণ কৰা আপোনাৰ চৰকাৰখন হ'ল আটাইতকৈ ডাঙৰ নৰাজ্যবাদী শক্তি অসমৰ আটাইতকৈ ডাঙৰ যদি এনাৰ্কিষ্ট কোনোবা আছে আপুনি বেলেগ কোনো নহয় অসমৰ আটাইতকৈ 2 নম্বৰ ৰাজনীতি কৰা মানুহ আছে যদি আপুনি বেলেগ কোনো নহয় অসমৰ দুৰ্ভাগ্যজনক ঘটনা মানুহক কেনেকৈ অত্যাচাৰ কৰে মানুহক কেনেকৈ মাৰপিট কৰে তাকো একেবাৰে খাটি অসমীয়া খিলঞ্জীয়া অসমীয়া মানুহ মেধি লিখা মানুহ বড়ো বসুমতাৰী লিখা মানুহ কথাই প্ৰতি খালি তোমালোকৰ লাঠিডাল বন্দুক তোমাৰি এইটো কেনেকুৱা কথা জুবিন গাৰ্গ হাৰ্থ গতিকে তেওঁৰ কাৰণে কোনোবাই প্ৰতিবাদ কৰিব প্ৰতিবাদটো তোমালোকে ঠিকমতে মেনেজ কৰা তেওঁলোকক ভালকে মানে কি কয় এইটো কি কয় ধুনীয়াকে তোমালোকে সেইটো খেৰি কৰা মেনেজমেন্টটো ঠিকমতে কৰা মেনেজমেন্টটো ঠিকমতে নকৰি মানুহৰ ওপৰত গুলিয়াই দিবা মানুহক উত্তেজিত কৰিবা মানুহক অপৰিচিতভাৱে নিজ জনতাৰ ওপৰত আক্ৰমণ কৰিবা আৰু তাৰ পিছত আকৌ জনতাৰ ওপৰতে বিভিন্ন কথা কবা আৰু যেতিয়া তুমি ফেইল কৰিবা তৃতীয় শক্তি কোনটো তৃতীয় শক্তি তোমাৰ ক'ত তোমাৰ তৃতীয় শক্তিটো আছে সাধাৰণ জনতা তৃতীয় শক্তি নেকি সাধাৰণ জনতা অসমৰ 1 নম্বৰ শক্তি জনতাই প্ৰতিবাদ কৰিছিলে জনতাৰ প্ৰতিবাদৰ ওপৰত গীতাৰ্থ শৰ্মাই মাৰপিট কৰিছে আৰু সাগে গীতাৰ্থ শৰ্মাক মাৰপিট কৰিবলৈ তুমি দিছিলা আপুনি দিছিলে আৰু যদি আপুনি দিছিলে তেতিয়াহ'লে তৃতীয় শক্তিটো আপুনি
এই ঘটনাৰ কাৰণে জগৰীয়া আপুনি আৰু আপুনি আজি বাস্কা জিলাৰ কাৰাগাৰৰ সন্মুখত হোৱা ঘটনাৰ কাৰণে জগৰীয়া হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা আন কোনো নহয় মই অতি সোনকালে গীতৰ্থ দেৱ শৰ্মাক সাসপেন্ড কৰিবৰ কাৰণে তেওঁৰ ওপৰত ক্ৰিমিনেল গোচৰ তৰিবৰ কাৰণে আৰু কিয় গৃহ বিভাগ ব্যৰ্থ হৈছে ব্যৰ্থতাৰ কাৰণে যাৰ ওপৰত শাস্তি দিব লাগে আৰু অসমৰ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ কাৰণে দাবী উত্থাপন কৰিছো এজন অসমীয়া হিচাপে দাবী উত্থাপন কৰিছো এজন মানুহ হিচাপে দাবী উত্থাপন কৰিছো এজন অসমৰ মানুহৰ কাৰণে মাত মতা মানুহ হিচাপে দাবী উত্থাপন কৰিছো ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী উত্থাপন কৰিছো অখিল গগৈ হিচাপে দাবী উত্থাপন কৰিছো যে আপুনি পদত্যাগ নকৰিলে অসমখন শান্ত নহয় অসমখন শান্তিৰে থাকিবলৈ নাপায় অসমীয়া মানুহ শান্তিৰে থাকিবলৈ নাপায় আপুনি পদত্যাগ কৰক আৰু আপুনি পদত্যাগ কৰক ধন্যবাদ ৰাইজ মই বেছি উত্তেজিত হৈছো মই জানিছো কিন্তু জনতাৰ ওপৰত আক্ৰমণ কৰাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰো আৰু জনতাক এনে দোষাৰোপ কৰাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰো জনতা মোৰ প্ৰাণ সেইকাৰণে জনতাই নিৰীহভাৱে নিজৰ এজন লিডাৰক নিজৰ এজন শিল্পীক নিজৰ এজন হাৰ্টথ্ৰবক যেতিয়া তেওঁলোকে ন্যায়ৰ কাৰণে মাতি আছিল সেই সময়ত তেওঁলোকে আক্ৰমণ কৰি যিটো মানুহে এই কামটো কৰিছে যি চৰকাৰে এই কামটো কৰিছে সেই চৰকাৰে পদত্যাগ কৰিব লাগিব আৰু যি পুলিচে এনেকৈ এটেক কৰিছে তেওঁলোক জেলত যাব লাগিব গীতাৰ্থ শৰ্মা প্লাছ তেওঁলোকৰ লগৰীয়াবিলাক গীতাৰ্থ দেৱ শৰ্মা আৰু তেওঁলোকৰ লগৰীয়াবিলাক মই আপোনালোক সকলোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ এই বিষয়টো লিখি থাকিবলৈ অনুৰোধ কৰিছো শ্ৰদ্ধেয় ৰাইজ মোৰ বন্ধুসকল জাষ্টিছ ফৰ জুবিন গাৰ্গ এইটো যে আমি এটা কেম্পেইন কৰি আছো এতিয়ালৈকে মই ৰাজপথলৈ ওলোৱা নাই এতিয়ালৈকে মই আন্দোলনলৈ ওলোৱা নাই কালি শিল্পীসকল আহিছিলে গুৱাহাটীত শিল্পী মানে গান গাবৰ কাৰণে গীত গাবৰ কাৰণে জুবিন গাৰ্গৰ স্মৰণত তাৰ ওপৰতো কালি বন্ধ কৰি দিছে অসম পুলিচে CMৰ নিৰ্দেশতে হ'ব বন্ধ কৰি দিছে এতিয়া মই আপোনালোকক অনুৰোধ কৰিব খুজিছো শ্ৰদ্ধেয় ৰাইজ জাষ্টিছ ফৰ জুবিন গাৰ্গ এইটো আপোনালোকে লিখি থাকক ছ'চিয়েল মিডিয়াত ফেচবুকত বা অন্যান্য ছ'চিয়েল মিডিয়াত কিন্তু লিখোতে আপোনালোকে খুব ভুল কৰি আছে কিমানকে শুদ্ধ কৰি আছো তথাপিও আপোনালোকে ভুলেই কৰি আছে এতিয়া বহুতে কিয় কৰিছে এইটো লিখিব হেশটেগ তাৰপিছত হেশটেগৰ লগতে লগাই জাষ্টিছ যেটো কেপিটেল জাষ্টিছটো য'ত শেষ হৈছে ইটো তাতে জাষ্টিছ ফৰ লিখিব এইটো এফটো কেপিটেল আকৌ FOR হ'ল নহয় তাৰপিছত ফৰটোৰ পাছত জুবিন জেডটো কেপিটেল লিখি দিব জুবিন তাৰপিছত গাৰ্গটো জিটো কেপিটেল আৰু গোটেইকেইটা আখৰ ইটোৰ লগত সিটো লগাই কতো গেপ নাৰাখিব আৰু আপুনি যদি শুদ্ধকৈ লিখিছে তেতিয়াহ'লে নিজে সেইটো নীলা হৈ যাব মাজত গেপ দি লিখিলে নহ'ব মাজত য'ত কেপিটেল দিব লাগে চাৰিটা আখৰ কেপিটেল তাত আপোনালোকে স্মল লেটাৰ দি দিলে সেইটো নহ'ব আৰু মাজে মাজে তলত কোনোবাই স্ক্ৰল কৰি দিছে এইটো কি বুলি কয় জানো আঁচডাল দি দিছে সেইটো কৰি দিছে যিবিলাক সেইবিলাক সেইটো